নীৰৱে তেওঁ সাধনা কৰে, নীৰৱে তেওঁ গৱেষণা কৰে। অসমীয়া ভাষা সাহিত্য বুলিলে তেওঁ সকলো কামেৰে। অসমীয়া ভাষাৰ বিজ্ঞানসন্মত অধ্যয়নৰ তেওঁ এজন আগশাৰীৰ পণ্ডিত। 1939 চনৰ 29 আগষ্টত তেখেতৰ জন্ম। পালি প্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা, ভাৰতীয় ভাষাৰ পৰিচয়, প্ৰাকৃত সাহিত্য চয়ন আদি তেখেতৰ অন্যতম গৱেষণামূলক গ্ৰন্থ। হাফলং মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকলৈ বিস্তৃত তেখেতৰ কৰ্মজীৱন। কবি হিচাপেও তেওঁ প্ৰতিষ্ঠিত। ভাষা সাহিত্যৰ গৱেষকৰ লগতে তেখেত এজন সুপ্ৰবন্ধকাৰ। হেমকোষৰ চতুৰ্দশ সংস্কৰণৰ সৈতেও জড়িত আছিল এইগৰাকী বিশিষ্ট ভাষাবিদ। অসমীয়া প্ৰতিদিন ডিজিটেলৰ আজিৰ মনৰ কথাত বিশিষ্ট ভাষাবিদ সাহিত্যিক ডক্টৰ নগেন ঠাকুৰ। নমস্কাৰ। অসমীয়া প্ৰতিদিন ডিজিটেলৰ আজি এক বিশেষ সাক্ষাৎকাৰৰ বাবে মই আহি উপস্থিত হৈছোঁহি দেৰগাঁৱত। আৰু আমাৰ সৈতে আছে সকলোৰে শ্ৰদ্ধেয় অসমীয়া ভাষাৰ সাহিত্যৰ প্ৰতি অতি দায়বদ্ধতাৰে দীৰ্ঘ সময় ধৰি কাম কৰি থকা বিশিষ্ট ভাষাবিদ, লেখক, কবি ডক্টৰ নগেন ঠাকুৰ ছাৰ। ছাৰ, আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। বহুদিনৰ পাছত আপোনাৰ খবৰ ল'বলৈ আহিলোঁ। আৰু খবৰ ল'বলৈ আহি প্ৰথম আমি জানিব বিচাৰিছোঁ যে আপোনাৰ বয়স হ'লেও কলমটো আপুনি এৰি দিয়া নাই। কামখিনি অসমীয়া ভাষাৰ প্ৰতি যি দায়বদ্ধতাৰে আগৰ পৰাই কৰি আছিল, সেই কামখিনি আপুনি এতিয়াও অসুস্থতাৰ মাজতো কৰি গৈছে। শেহতীয়াকৈ আপোনাৰ এখন নতুন গ্ৰন্থ প্ৰকাশ কৰিলে। কিতাপখনৰ নাম ভাষা অধ্যয়ন পৰিস্থিতি। ভাষা অধ্যয়ন পৰিস্থিতি। ছাৰ, দেখা পোৱা যায় যে অসমীয়া ভাষাৰ বাবে বহুতে ক'ব খোজে এটা খুব ভাল খবৰ, অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিলে। এই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ লৈ পিনে মানুহবোৰ যি ধৰণে সন্তুষ্টি লাভ কৰিছে, আত্মসন্তুষ্টিত ভুল হৈ আছে, এই কথাটোৱে অসমীয়া ভাষাক কি ধৰণে সমৃদ্ধ কৰিব বুলি ভাবে? সমৃদ্ধ মানে কি? ভাল সৃষ্টি কৰিব লাগিব। হয়। ধ্ৰুপদী হ'বলৈ হ'লে ভাল সৃষ্টি কৰিবই লাগিব। গধুৰ চিন্তা চৰ্চাৰ কিতাপ, এনেই কবিতা কেইটামান লিখিলে, গল্প কেইটামান লিখিলে মানে সি হেৰি নহয়, ধ্ৰুপদী নহয়। ধ্ৰুপদী অৰ্থটো সেইটো ৰোমান্টিকতাৰ বিপৰীতে হৈছে ধ্ৰুপদী, ধ্ৰুৱবাদ, যিটো স্থায়ী। এতিয়া অসমীয়া ভাষাত স্থায়ী কাম আগতে যথেষ্ট হ'ল, ভাল কাম হ'ল। শংকৰদেৱৰ নিচিনা মানুহে জাতিটোকে গঢ় দিলে ভাষাৰ যোগেদি, নহয় জানো বাৰু? মাধৱদেৱে কৰিলে, ভট্টদেৱে কৰিলে, এইবোৰ অভিনৱ কাম, অভিনৱ কাম। ভট্টদেৱে গদ্য ৰচনা কৰাটো কম কথা নাই। মাধৱ কন্দলীয়ে উত্তৰ ভাৰতৰ ভিতৰতে প্ৰথম ৰামায়ণ অনুবাদ কৰাটো কম গৌৰৱৰ কথা নাই। আৰু দুবৰণি এইবিলাকত যিবিলাক ওলাইছে তামৰফলি, সেইবোৰতে অসমীয়া আখৰৰ চিন পোৱা গৈছে। হয়তো সেইবোৰ ক'ৰ কি কথা এতিয়া মানুহে বিচাৰি উলিয়াব নোৱাৰে। তথাপিতো সেইফালে কেইবাখন ৰাজ্য আছিলে, দবকা, কন্দলী ৰাজ্য, সেইবোৰো হ'ব পাৰে। আৰু ওলাইছেও সেই খাতে, মানে সৰু কথাৰ ভিতৰত ওলাইছে, নহয় জানো বাৰু? গতিকে এতিয়া দায়িত্বটো বাঢ়িছে। ভাল কৰিব লাগিব, মহৎ কাম কৰিব লাগিব। সৃষ্টিশীলে হওক, অনুবাদেই হওক, যি অনুবাদেই, অসমীয়া সাহিত্যটো গোটেইটো অনুবাদৰ জৰিয়তেইটো আগবাঢ়ি আহিলে। ভাগৱত গীতাখনেই হওক, ভট্টদেৱৰ ৰচনা হ'ল, এইবোৰ অনুবাদেই। সেই অনুবাদৰ মাজেদি ধ্ৰুপদী হেৰিটো আহি গ'ল। মানে ধ্ৰুপদী মানে কি? মই ক'লো নহয়, এটা উচ্চ চিন্তাযুক্ত কাম, নহয় জানো বাৰু? গ্ৰীচতো সেইটো হৈছিলে, হোমাৰৰ ইলিয়াড, অডিচি, এইবোৰ কাম কৰাৰ পিছৰ কালতো কাম হ'ল। এই সকলো মিলিয়েতো হেৰি কৰিছে। গ্ৰীক ভাষাত ধ্ৰুপদী আছে, লেটিনত আছে, নহয় জানো বাৰু? গতিকে ধ্ৰুপদী মানে শাশ্বত, স্থায়ী। ধ্ৰুপদী শব্দটো কিন্তু এটা কথা, যদিও আমি ব্যৱহাৰ কৰি আছোঁ, ধ্ৰুপদী কথাটো ক'বলৈ দিগদাৰ। ধ্ৰুপদী শব্দটো সংস্কৃত শব্দ নায়েই। ধ্ৰুপদী বুলি শব্দ এটা সংস্কৃতত নাই। বুজা নাই কথাটো? এইটো পিছৰ কালত এইটো সোমাইছে, এইটো সোমাইছে। আৰু এতিয়া আমি এইটো বুজিব লাগিব যে যাৰ সাহিত্যিক এটা ঐতিহ্য আছে, বুজা নাই কথাটো?
দীৰ্ঘকালৰ অসমীয়াটো গৌৰৱৰ কথা আজি 1000 বছৰ 1700 বছৰ 1700 হিউৱেন চাঙেটো প্ৰথম ভাষাটোৰ ইয়াৰ বিষয়ে এটা কমেণ্ট দিছে সৰু কমেণ্ট হ'লেও দেয়াৰ স্পীচ ডিফাৰ্ড লিটল ফ্ৰম মিড ইণ্ডিয়া এই লিটল উত্তৰ ভাৰততকৈ অলপমান বেলেগ সেই বেলেগটোৱে কি কৰিলে অসমীয়া ভাষাৰ স্থায়িত্বটো নিৰূপণ কৰিলে বা অস্তিত্বটো নিৰূপণ কৰিলে নহয় জানো কথাটো তাৰপিছতে আমি ধাৰাবাহিক ইতিহাসটো ক'বলৈ গ'লে 1200 খ্ৰীষ্টাব্দৰ পৰা পাইছোঁ 1200ৰ পৰা চৰ্যাপদবিলাক আমি ৰচনা কিমানখন বিভিন্ন মতানৈক্য আছে যদিও চৰ্যাপদবিলাকৰ ৰচনা ৰাহুল সংস্কৃতায়নৰ মতে নৱম শতিকাতে এইবোৰ ৰচিত বুলি পেলাই তেওঁ ক'বলৈ বিচাৰে কিন্তু আমি সিমান নাভাবোঁ আমি যিখিনি প্ৰমাণ পাইছোঁ এই গুৱাহাটী অঞ্চলতে এই চৰ্যাপদবোৰ ৰচনা হৈছিলে যি লোকক কাৰণ গুৱাহাটীত আমবাৰী খনন কালত এখন এটা ফটিত এখন পোৱা গৈছে যোগীৰ হাতী তাৰমানে যোগীসকলৰ এখন বসবাস আছিলে যোগী ঘোপা এইবিলাক যোগী ঘোপা মানে কি ঘোপা মানে হ'ল গুহাত থাকি পেলাই তেওঁলোকে চৰ্চা কৰিছিলে আৰু সেইবোৰৰ মানে তেওঁলোকে যিখিনি গীত পদ ৰচনা কৰিছিলে সেইবোৰতো উদ্ধাৰ নাই হোৱা অলপমান হৈছে কিমান হৈছে 49টা হৈছে মাত্ৰ কিন্তু কিমান উচ্চমানৰ কাঠ অৰুবৰ পঞ্চমী ডাল চঞ্চল চিয়ে পৈঠু কাল ছন্দই চাবানে তাৰ শব্দই চাবানে তাৰ ব্যঞ্জনাই চাবানে সেইবোৰে পোনপ্ৰথম আমাৰ ভেটি দি দিলে ধৰি ল'লোঁ সেইবিলাক নৱমৰ পৰা দশম শতিকা দ্বাদশ শতিকাৰ ভিতৰত ৰচিত হৈছিলে দ্বাদশ শতিকা পৰা নৱম শতিকাৰ ভিতৰত আৰু তাৰপিছতে সেইটো আদৰ্শৰে সৈতেতো আমাৰ পুৰণি অসমীয়া সাহিত্যখিনি আমি পাইছোঁ চৰ্যাপদৰ যিখিনি গীত পদৰ আৰ্হি তাৰ ফলত এইটো পিছত বৰগীতৰ ওপৰত এটা প্ৰভাৱ আছে এইবিলাক যিয়ে যি নকওক উৰিয়া পণ্ডিতে যি নকওক বাঙালী পণ্ডিতে যিয়ে নকওক এইখিনি গুৱাহাটীতে ৰচনা কৰা মই ক'লোঁ নহয় যোগীহাটী কথা যোগীহাটীৰ পৰা গুৱাহাটী হৈছে এইটো প্ৰতাপ চন্দ্ৰ চৌধুৰীয়ে ধুনীয়াকৈ লিখিছেও সেইখিনি কথা যি কি নহওক আমাৰ সাহিত্যিক ঐতিহ্যটো হৰিবৰ বিপ্লৱৰ পৰা আমি বা পাইছোঁ মানে ৰুদ্ৰকুণ্ডলী পিছৰ বুলি বহুতে ক'ব খোজে তথাপিতো সাহিত্যিক ঐতিহ্যটো আমাৰ চতুৰ্দশ শতিকাত ধাৰাবাহিকভাৱে আহিছে তাৰ আগতে টুকুৰা টুকুৰ কিন্তু টুকুৰা টুকুৰ যদিও অসমীয়া ভাষাৰ অস্তিত্বটো তাৰ মাজত আমি পাইছোঁ তামৰ ফলি দুখন পোৱা গৈছে এই তামৰ ফলি দুখন ক'ৰ কি কথা কোনো নাজানে যদিও সেই তামৰ ফলিৰ ভাষাটো তাত পেট কটাৰ অৰ্থ আছে তামৰ ফলি সেইটো কম কথা নহয় নহয় তামৰ ফলি পেট কটাৰ অৰ্থ পাইছোঁ আমি আৰু কথা হৈছে কি ধাৰাবাহিকটো ৰচনা হৈছে চতুৰ্দশ শতিকাৰ আমাৰ হৰিবৰ বিপ্লৱ তাৰপিছতে হেম সৰস্বতী আদিকবি বুলি কোৱা হয় তেওঁ প্ৰহ্লাদ শব্দৱৰ্তীত দৃঢ়ভাৱে গঢ় ল'বলৈ আৰম্ভ কৰিছেহে তেওঁ প্ৰহ্লাদ বুলি কোৱা নাই প্ৰসাদ বুলিহে কৈছে সেই হেম সৰস্বতী আদিসকলে যিটো ভাষা লিখিলে সেই ভাষাতেই পিছত 100 বছৰৰ পিছত 200 বছৰৰ পিছত শংকৰদেৱ মাধৱদেৱে ৰচনা কৰিলে ব্ৰজাৱলী নহয় পুৰণি অসমীয়া ভাষা ব্ৰজাৱলীত তেওঁ মাটিখনে ৰচনা কৰিছিলে আৰু বৰগীত কেইটামান আছে ভাষাটো পুৰণি অসমীয়া ভাষা আমাৰ ভাষাটো যিটো আমি কওঁ যিটো আমি কৈ আছোঁ সেই ভাষাটোৱে তাৰ এটা প্ৰাচীন ফৰ্ম আৰু সেইটো প্ৰাচীন ৰূপ ছাৰ আপুনি এইখিনি কথা যিখিনি কথা আমাক ক'লে এইখিনি কথাৰ পৰা বুজা যায় যে অসমীয়া ভাষা যিটো ঐতিহ্য অসমীয়া ভাষাৰ যিটো ইতিহাস সেইটো কম দিনৰ নহয় যথেষ্ট দীৰ্ঘদিনৰ আন এটা কথা মই জানিব বিচাৰিছোঁ ছাৰ 1964 চনত সম্ভৱ 1964 আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ত
অসমীয়া বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় বিভাগত প্ৰথম স্থান লাভ কৰিছিলে। সেই সময়ত আপোনাৰ ফলাফলটোৱে উত্তম ফলাফল আছিলে। তাৰপাছত পৰৱৰ্তী সময়ত আপুনি হাফলং কলেজত যোগদান কৰিলে। তাৰপাছত আকৌ আপুনি গাঁৱলৈ আহিলে। তাৰপৰা আপুনি আকৌ গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী যোৱাৰ সুবিধাটো হ'ল কেলে মই টিচাৰ্ছ ফেলোশ্বিপ পাইছিলোঁ। প্ৰথম শেষ সময়ত প্ৰৱৰ্তন কৰিছিলে, ইণ্টাৰভিউবিলাক পালোঁ আৰু মই হেৰিত জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত PhD কৰিছিলোঁ। দাসৱানী বুলি পেলাই এগৰাকী ডাঙৰ পণ্ডিত, যিজনে ফাউণ্ডেশ্যন অফ লেংগুৱেজ বুলি পেলাই এখন কিতাপ লিখি পেলাই আন্তৰ্জাতিক সন্মান পাইছিলে। সেই বস্তুটোৱে মই আচলতে কোনোদিন সাহিত্য জগতখনৰ লগত তেনেকৈ সংগত নাছিল। যদিও মই জ্যোতিপ্ৰসাদৰ আজিৰ কবিতাটোৰ আৰ্হিত ক্লাছ 9ত থাকোঁতেই প্ৰথম কবিতাটো লিখিছিলোঁ। মই নাজানো জ্যোতিপ্ৰসাদ কোন, মই নাজানো, মই 9ৰ মাত্ৰ, সেনে কথাটো। কিন্তু ভাল লাগিলে মোৰ কিবা এটা কবিতাটো। মুক্ত ছন্দত আছিলে, তেতিয়াতো ৰোমান্টিক যুগে আছিলে আৰু। কিন্তু কথা হ'ল তেতিয়া মানে মই যেতিয়া জ্যোতিপ্ৰসাদে লিখিছে মই তেতিয়া কৈছোঁ যে তাৰপিছতে কবিতা লিখিলোঁ। কবিতাটো দেখোন সকলোৱে ভাল পালে মোৰ কবিতাটো। আৰু সাহিত্যৰ প্ৰতি মোৰ ৰাপটো হৈছিলে। তাৰপিছত যেতিয়া মই জে.বি. কলেজত পঢ়োঁতেও লিখিছোঁ প্ৰবন্ধ। জে.বি. কলেজৰ আলোচনীত মানে ওলাইছোঁ প্ৰবন্ধ। তাৰপিছত কটনলৈ গ'লোঁ। কটনলৈ যোৱাৰ পিছততো দাদা তাৰ ফিল্ডখন বহল হৈ গ'ল। বহুত মানুহ লগ পালোঁ। নৱকান্ত বৰুৱা, মহেন্দ্ৰ বৰা, নিৰুদ চৌধুৰী, এই সকলোৰ মাজত থাকি পেলাই সেইসকলক মই প্ৰায় ঘৰলৈ গৈছিলোঁ। এটা বিশেষ অনুভৱ পালোঁ। আৰু মই কবিতা লিখিলোঁ। নাই কবিতা ইটোৰ পিছত সিটো, ইটোৰ পিছত সিটোকে প্ৰায় 100-150 কবিতা লিখিলোঁ। কিতাপ ওলাইছে, কিন্তু মই নিজেও জানো এইবোৰ কবিতা হোৱা নাই, বুজিছা নাই? তেতিয়া জনা নাছিলোঁ, এতিয়া জানিছোঁ কবিতা হোৱা নাই। আৰু কবি বুলি পেলাই মই ক'বও নিবিচাৰোঁ। আৰু মই স্বীকৃতিও পাইছোঁ যদিও মই মানে কবিতাত মোৰ নহ'ব বুলি মই ধৰি লৈ যেতিয়া মই যেতিয়া দিল্লী জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়লৈ আহিলোঁ, সেইটো ইতিহাস বহুত, ক'বলৈ গ'লে বহুত দেই। কাৰণ মই MA পঢ়ি থাকোঁতেই বিঞ্চি কুমাৰ বৰুৱাৰ লগত মই এদিন গৈছিলোঁ। তেতিয়া কিতাপ নাছিলে পালি প্ৰাকৃতৰ, মই বিগুপাৰ আছিলোঁ, কিতাপ পত্ৰ নাছিলে, একোৱেই নাই। ইংৰাজীত 4খন নে 5খন কিতাপ পাইছিলোঁ। কথাটো পালি প্ৰাকৃত পঢ়িব লাগে, কেনেকৈ পঢ়িম? বিঞ্চি কুমাৰ বৰুৱা গ'লোঁ 63 চনত। তেতিয়া আৰু বিঞ্চি কুমাৰ বৰুৱাটো জাগ্যান্তিক ফিগাৰ আৰু, যাবলৈ মানুহে ভয়ে কৰে, কথা পাতিবলৈ ভয় কৰে। মই গ'লোঁ, কিন্তু মই সুধিলোঁ ছাৰ দেখোন কিতাপ পত্ৰ একো নাই, কেনেকৈ পঢ়িম? মোৰ কিন্তু লক্ষ্যটো আছিলে কি মই যেনে তেনে ফাৰ্ষ্ট পাব লাগিব। সেইকাৰণে মই বিগুপ ল'লোঁ সাহিত্য জগতৰ পৰা আহি পেলাই। লেংগুৱেজ গ্ৰুপ এটাতে বিগুপ, সেই সময়ত বিগুপ বুলি কৈছিলে। তাৰপিছতে হ'ল কি বিজিকাৰ পৰাই মোক দুটা কথা ক'লে, কিতাপ পত্ৰ নাই, হয় তোমালোকে কৰিবা পাছ কৰি উঠি। সেই কথাটো মোৰ বুকুৰ ভিতৰত শিৰত কটা ৰেখাৰ দৰে সোমাই পৰিলে। বিঞ্চুকৰ বাবে তোমালোকে কৰিবা বুলি যেতিয়া ক'লে, এইটো মোক সাংঘাতিক কথা ক'লে। তাৰপিছত তেখেতে মোক আৰু এটা উপদেশ দিলে। বিশ্বভাৰতীত সৰু সৰু কিতাপ কিছুমান আছে, সেইবোৰৰ দাম হৈছে 8 অনা 10 অনা। তেতিয়া সৰু সৰু কিতাপ, সেই কিতাপবোৰ আনি পঢ়া। ডাঙৰ ডাঙৰ মানুহে লিখিছে, মনমোহন ঘোষ, প্ৰবোধ চন্দ্ৰ বাগচী, এইসকলে লিখিছে। তাত বহুত কথা পাবা, চোৱা, সেইবিলাকে গোটাই পঢ়া। আৰু সেইমতে বিশ্বভাৰতীৰ পৰা মই কিতাপখিনি আনিলোঁ। কথাটো সেই কথাটো যদি বিঞ্চুকাই নক'লেহেঁতেন তোমালোকে কৰিবা, আৰু বিশ্বভাৰতীৰ কথাটো যদি নক'লেহেঁতেন মোৰ হেৰিত নোসোমাই। আপোনাৰ এই কথাষাৰ
1963 চনৰ কথা কৈ আছে আপুনি মই 63 চনৰ কথা কৈছোঁ আৰু স্যাৰ তাৰ 4 বছৰৰ পাছত আমি যদি চাওঁ 67 চনত আপোনাৰ এখন কিতাপ পালি প্ৰাকৃতিক অপভ্ৰংশ আৰু সেইটোকে ক'ব খুজিছোঁ এতিয়া পালি পাকি নাই বুলি মই ডেৰেকাগঞ্জত তেতিয়া হাফলংগঞ্জত যদিও চাকৰি কৰিছিলোঁ তাত আকৌ ল'ৰা ছোৱালী নাছিলে অসমীয়াটো ৰাখিব লগা কাৰণেহে ৰাখি থৈছিলে তাত অনাৰ্ছ নাছিলে সেইসকলে অনাৰ্ছ বুলি কৈছিলে আজিকালি মেজৰ বুলি কয় এইবোৰ ৰূপ ৰূপান্তৰ হৈ আহিছে বুজিব নাপাওঁ অনাৰ্ছ বুলি কোৱাটো কি বেয়াটো হ'লহেঁতেন এতিয়া মেজৰ বুলি কৈনো কিটো লাভ হৈছে মই সেইবোৰ নুবুজোঁ গতিকে মই ইয়াত আহি পোনপ্ৰথম 67 চনত ডেৰগাঁও কলেজত অনাৰ্ছ খুলিছিলে আৰু স্বাভাৱিকতে মই পঢ়াবলগীয়া হৈছিলে পালিপ্ৰাকৃত পঢ়াবলগীয়া হৈছিলে তলতো গৈ পেলাই মই শিকিছিলোঁগৈ হেৰি পালিপ্ৰাকৃতৰ কিছু কিছু কথা এইটো ডেৰগাঁও তল এখন আছে তাৰপিছতে বিঞ্চিকৰ বৰটো আছিলেই প্ৰেৰণা তাৰপিছতে তেতিয়াই মই যে এই যে তোমালোকেই লিখিবা বুলি ক'লে সেইটোকে সাৰোগত কৰি পেলাই মই ডেৰগাঁও কলেজত সোমাই এবছৰৰ পিছতে লিখিলোঁ যি হয় আহক আৰু যিটো অনুভৱ সেইমতেই মই 1966 চনত লিখিলোঁ পালি প্ৰাকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য পালি প্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা লিখিলোঁ কি হৈছে কিতাপখন নাজানো কিন্তু টপতে সাংঘাতিক বিক্ৰী হ'ল কাৰণ কিতাপটো নাছিলে ক'তো নাছিলে প্ৰথম আৰম্ভ কৰিছোঁ ময়ে গতিকে সেই কিতাপখন 3টা সংস্কৰণ ওলালে এটা বছৰৰ ভিতৰত এবছৰৰ ভিতৰত কাৰণ অভাৱ আছিলে সকলো অভাৱটো আছিলে ইভেন আমাৰ টিচাৰসকলে কিমান জানিছিলে মই নাজানো মই দুখ দিয়া নাই তেওঁলোকে আমাক পঢ়াওঁতে ইংৰাজীত নোট দিছিলে কাৰণ ইংৰাজীতে পোৱা যায় পেপাৰখনত লিখিব লাগিব ইংৰাজীত 2খন পেপাৰ কম্পেৰিটিভ গ্ৰামাৰ আৰু হেৰি পালিপ্ৰাকৃত সৰু সৰুকৈ নোট দিছিলে সেয়ে আমাৰ আধাৰ সেইটোকে কাৰণে মই লিখিলোঁ পালিপ্ৰাকৃত অপভ্ৰংশ আৰু অসমীয়া ভাষা তাৰপিছত যেতিয়া জৱাহৰলাল বিশ্ববিদ্যালয়লৈ গ'লোঁ তেতিয়া কি হ'ল মই সাহিত্যৰ মানুহটো মই দন্দৰীয়া বৰজাইখন অনুবাদ কৰিছিলোঁ হাফলঙত থাকোঁতে সেইটোৱে মোৰ হাফলং কলেজৰ ডাঙৰ প্ৰাপ্তি 830 পৃষ্ঠাৰ কিতাপ সেইখনে অৱশ্যে মোৰ আজৰি সময়ৰ মন আছিলে কাৰণ পঢ়াবলৈ নাই নহয় ল'ৰা ছোৱালী ক'ৰবাৰ বুঢ়া ল'ৰা ছোৱালী কেইটামান আছে আৰু চাকৰি কৰা এনেই পঢ়ালে হ'ল আৰু নপঢ়ালেও হ'ল কিন্তু মই এতিয়া ৰাতি কলেজ হৈছিলে দিনত নাই গতিকে মই গোটেই দিনটো এনেই থকাতকৈ দল নিৰে বৈ যায় এণ্ড কুৱাইট ফ্ল'জ দ্য ডন সেই বছৰ 1965 চনত নবেল প্ৰাইজ পাইছিলে নবেল প্ৰাইজ পোৱাৰ পিছত মই শেষত অনুবাদ কৰিব ল'লোঁ বহি কৰিলোঁ লাগিলে 2 বছৰ লাগিলে প্ৰায় তাৰপিছতে ডাঙৰ কিতাপ 2টা খণ্ডত ওলাইছে মোৰ কিতাপখন হেৰি 830 নে কিমান আছে আৰু পৃষ্ঠা সাহিত্য কাম সেইখিনিতে সমাপ্ত কৰি পেলাই মই জৱাহৰলাল ইউনিভাৰ্চিটিলৈ গ'লোঁ তাৰপিছত মই ভাষাত একাংপতিকে লাগিলোঁ আপুনি ভাষাত একাংপতিকে লগাই নহয় আপুনি হেমকোষৰ সম্ভৱ সেইটো সিদিনাৰ কথা সেইটো জয়ন্ত বৰাই প্ৰথম চিঠি এখন লিখিছিলে মোলৈ আপুনি পাৰিবনে আহি কৰিব মই কিন্তু সাহস নাছিলে ভয় কাৰণ অভিধানৰ কামত মই যুক্ত কোনো পধ্যে নহয় তাৰপিছতে এদিন তেওঁলোকৰ জ্যোৎস্না বেজবৰুৱা বুলি পেলাই এজনী ছোৱালী দৰং কলেজৰ প্ৰফেচাৰ মোৰ বিলাই আহিলে ৰাতি 8টামান বজাত বোলে ছাৰ আপুনি হেমকোষৰ কামত সহায় কৰক কেলে ক'লে ক'বলৈ মানে হেৰি আপোনাক হেৰি চিঠিও দিছিলে আপুনি উত্তৰ দিয়া নাই উত্তৰ দিওঁ কেনেকৈ ভয় লাগিছে নহয় হেমকোষৰ কাৰণ মই এটা কথা জানো গহিৰাম দাস বুলি এজনে চন্দ্ৰকান্ত অভিধানত নামনি অসমৰ শব্দ কিছুমান দিছিলে আৰু তাৰ জৰিয়তে গহিৰাম দাস অমৰ হৈ আছে হেমকোষত যোগদান কৰা মানে মই
এটা ভাল কাম কৰা হ'ব কিন্তু ভাল কাম কৰাৰ কাৰণে মোৰ যোগ্যতাটো আছেনে এইদৰে মই নিজকে প্ৰশ্ন কৰিছিলোঁ আৰু তথাপিতো মই এই যেতিয়া জ্যোৎস্না বেজবৰুৱাই আহি ক'লেহি যে আপুনি এবাৰ লগ কৰি আহক যাওক তেওঁৰ কথা মতে মই গ'লোঁ বহে বহে গৈছোঁ মই লগ পালোঁ মই দেৱানন্দ বৰুৱা প্ৰথম দিনাখনে মই ভাল পালোঁ তেওঁ ক'লে যে মই ৬০,০০০মান শব্দ গোটাইছোঁ বিভিন্ন চ'ৰ্চৰ পৰা বহি আছে ইমান ডাঙৰ হেৰি তাৰপিছতে তুমি যিখিনি ভৰাব লাগে বুলি ভাবা সেইখিনি তুমি ভৰাবা যিখিনি নালাগে কাটি দিবা যেনেকৈ ক'লে তেনেকেই মই দেৱানন্দ বৰুৱাই মই শব্দবোৰ কাটি দিলোঁ নলগাখিনি চব শব্দ গেলি যিবোৰ শব্দ টাইটেল শব্দ কিছুমান জনজাতীয় শব্দবিলাক হ'ল বুলিয়ে লাগেনে অসমীয়া ভাষাটোৰ প্ৰচলন থাকিব লাগিব তাত ১০,০০০ শব্দ নাকচ কৰি পেলাই ৫০,০০০ শব্দ হেমকোষত ভৰোৱা হ'ল সেয়া কথাটো সেইটো দাম ৩ বছৰ লাগিল মোৰ এই কামটোত আপোনাৰ ৩ বছৰ ৩ বছৰ মই কৰিছিলোঁ আৰু মোক থাকিবলৈও দিছিলে হোটেলো দিছিলে সকলো দিছিল আৰু দেৱানন্দ বৰুৱা মই মামা বুলি মাতো মোৰ মাতুল বংশীয় এটা ৰিলেশ্যন আছিলে মোক কিন্তু চিনি নাপায় দেৱানন্দ বৰুৱাই কোন কি কথা তাকো নাজানে পিছত আমাৰ ঘৰলৈকো আহিছে জয়ন্ত বৰুৱাই আহিছে ইয়ালৈ মই যিমান পাৰোঁ সিমান কৰিলোঁ মোৰ কৈছোঁ নহয় মই গৌৰৱ কৰিবলগীয়া কথা এইটো যে হেমকোষত মোৰ অকণমান হ'লেও বৰঙণি আছে আৰু সেইটো হেমকোষৰ নিচিনা এখন অভিধানত যেতিয়া মই পঢ়িবলৈ পাইছোঁ সেইটো ভাগ্য বুলিয়ে ভাবিছোঁ আৰু এখেত ইমান মৰমীয়াল মানুহ আছিলে ইমান হেৰি আছিলে মই যিটো কওঁ সেইটোৱেই হয় আৰু দেৱানন্দ বৰুৱা সেই দিনকেইটা কাম কৰা হেমকোষত কাম কৰা সেই দিনকেইটাৰ কথা আপুনি খুব ধুনীয়াকৈ বৰ্ণন কৰিছে ছাৰ আৰু আমি আশা কৰিম আপুনি ছাৰ এগৰাকী ভাষাবিদ আছিলে ভাষা সাহিত্য এইবিলাকক লৈ ব্যস্ত আছিলে যদিও প্ৰথমতে আপুনি কৈছে ক্লাছ 9ত থাকোঁতে ৯ম শ্ৰেণীত থাকোঁতে আপুনি কবিতা লিখিছিল ১০০টা প্ৰেমৰ কবিতা কেতিয়া লিখিলে ইমান ব্যস্ততাৰ মাজত সেইটো কি হ'ল সেইখনৰ মই কেইটামান দিম তোমাক হেৰি দেখিবা সেইখন মানে কি হ'ল ভাৰতবৰ্ষৰ গৌৰৱ কৰিবলগীয়া কিতাপ প্ৰাকৃত ভাষাত লিখা প্ৰথম লোককবিতা লোককবিতা হৈ নাথাকিলে সেইবোৰে বহুত পণ্ডিতে তাক বহুত হেৰি হাত ফুৰালে কিন্তু ভাৱটো লোকৰ লোক মানে প্ৰেমৰ ১০০টা প্ৰেমৰ কবিতা ৭০০ আছে গাথা মূল কিতাপখন হৈছে গাহা সত্ৰ সৈ গাহা মানে গাথা কবিতা সপ্ত মানে ৭ সৈ মানে হেৰি গাথা সপ্তশতী ৭০০ গাথাৰ সমষ্টি গাথা সপ্তশতী তাৰপিছত সেইখন বাছেদি গৈ থাকোঁতেও ঘৰত পঢ়ি গ'লোঁ হেৰিকেইটা কেনেকৈ মিলাব পাৰি ছন্দ মিলাব পাৰি সেইটো মই চিন্তা কৰি গৈছিলোঁ গুৱাহাটীত তেতিয়া মই হেপী বিলাত আছিলোঁ ইউনিভাৰ্চিটিত মই কোৱাৰ্টাৰ পোৱা নাছিলোঁ তেনেকৈ যেতিয়াই কেনিবা খোজকাঢ়ি গ'লোঁ তাৰ কবিতাটো কবিতাটো মনত ৰাখি পেলাই মই ঘৰত আহি পেলাই আকৌ লেখোঁহি তেনেকৈ মই লিখিলোঁ সেইটো মোৰ জীৱনৰ এটা মই বৰ মনোৰম কাম কৰিলোঁ ভাবিছোঁ সেইকাৰণে ৭০০ গাথাৰ মই ১০০হে কৰিছোঁ ১০১ আছে ১০১ এইটো তাৰপিছতে কি হ'ল তাৰ ছন্দ মিলাব লাগে দুখাইত মিলাব লাগে মই নাই মিলোৱা ৪ খাইত মিলালোঁ ভাতটো ফুটি উঠিব লাগিব আচ্ছা অতি মনোৰম কি জাপানী কবিতা জাপানী কবিতা কথা জানে কিন্তু ভাৰতবৰ্ষতো যে এনেকুৱা ধৰণৰ মনোৰম প্ৰেমৰ কবিতা লেখা হৈছে প্ৰেমৰতো বিভিন্ন বিভাগ আছে বিৰহ আকুলতা এইবোৰতো আছে সেইবিলাক আটাইবিলাক এই বাছি বাছি মই ১০০টা কবিতা অনুবাদ কৰিলোঁ সকলোৱে গ্ৰহণ কৰিলে সকলোৱে উচ্চ প্ৰশংসা কৰিলে ১৯৯৯ চনত প্ৰকাশ হৈছিল এইটো প্ৰথম ১৯৯৯তে কিন্তু তাৰপিছত এতিয়া তাৰপিছত কিতাপখন খাই গ'লোঁ শেষ হ'ল ৰাজবুক ষ্টল পুৰিলে
কিতাপখন তেওঁলোকে প্ৰকাশ কৰিছিলে বৰ আটক ধুনীয়াকৈ কৰিছিলে চাবা দেই মই ছবি কিছুমান দিছিলোঁ ছবিবোৰ প্ৰকাশ হৈছিলে মই দিম এতিয়া তোমালোকক এখন এখন তাৰপিছতে সেইখন হৈছে কি ভাৰতবৰ্ষৰ প্ৰথম প্ৰেমৰ কবিতা লোককবিতা সৰ্বসাধাৰণৰ ভিতৰত থকা যিটো কাব্যিক অনুভূতি সেই অনুভূতিটো তাত ধুনীয়াকৈ প্ৰকাশ হৈছে অৱশ্যে তাত পিছৰ কালত পণ্ডিতৰ হাত পৰিলে আৰু মোক সংস্কৃতি গন্ধি কৰিলে কিন্তু মূল ভাৱটো একেবাৰে লোক প্ৰাকৃতিক সাহিত্য সংস্কৃতৰ পৰা বহুখিনি প্ৰভাৱিত হৈছে কিন্তু তাৎপৰ্যপূৰ্ণ সেই এখন কিতাপেই গাহা সত্ৰ হৈ সেইখনেহে সংস্কৃত কবিক তেনেকুৱা শূন্য কবিতা সৰু সৰু কবিতা লিখিবলৈ প্ৰেৰণা দিলে আৰ্য সপ্তশতী ইত্যাদি আছে অনেক আছে সেইখনক প্ৰভাৱিত কৰিছে গাহা সত্ৰ হৈ সেইখন মই কৰিছিলোঁ ধেমালিৰ চলতে কিন্তু ইমান যে জনপ্ৰিয় হ'ব মই ভবা নাছিলোঁ দেই মই প্ৰায় 4টামান সংস্কৰণ উলিয়ালোঁ কিতাপখন শেষ হৈ গ'ল ল'ৰা ওচৰলৈ পুৰি গ'ল তাৰপিছতে এতিয়াও মানুহে গ্ৰহণ কৰে এতিয়াও মানুহে হেৰি কৰিছে আৰু এইটো এগৰাকী সমালোচকে ক'লেই কাললৈ খ্যাতি ৰাখিব পৰা কাম এটা কৰিলে ভাল সমালোচক তেওঁ বুজিছেনে কাললৈ আপোনাৰ কামবোৰে যে এনেকুৱা যে আপোনাৰ কামবোৰ আপুনি বেলেগে কৰা কামবোৰ নকৰে কামবিলাক কৰে আপুনি প্ৰতিটো কামেই আপুনি দেখা পোৱা যায় যে আপুনি সেই কামটো কৰোঁতে তাৰ প্ৰয়োজনীয়তা কিমান সমাজৰ প্ৰতি সেই কামটোৱে কিমান অৰিহণা আগবঢ়াব অৱদান আগবঢ়াব সেই কথা আপুনি চিন্তা কৰে মই আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম সেইটো হ'ল আপুনি কবি বুলি আপোনাৰ পৰিচিতি আছে ভাষাবিদ হিচাপে পৰিচিতি আছে কবিতা এতিয়া আপুনি পঢ়ে নাপায় আধুনিক অসমীয়া কবিতা ধাৰাটোৰ সম্পূৰ্ণ মই এতিয়া কবিতাবিলাক নপঢ়োঁ দেই মই বুজিবলৈ টান পাওঁ যে মই একদম বুজিব নোৱাৰোঁ নৱকান্ত বৰাৰ বুদ্ধিত কৰি বুজিব পাৰোঁ কিন্তু এতিয়া এই যে নতুন চামে লিখি আছে মই এতিয়া কি বুলি ভাবোঁ জানানে যে একো কৰিব নোৱাৰিলে কবি হয় একো লিখিব নোৱাৰিলে কবি হয় কাৰণ বাকীবোৰ কৰিবলৈতো চিন্তা কৰিব লাগিব পালি পাকিটা কিতাপ এখন কোনো নেলেখাকিলে কোনো কিয় নেলেখা সংস্কৃতৰ বিষয়ে নেলেখাকিলে অধ্যয়ন লাগিব কষ্ট কৰিব লাগিব পিটি মোৱাই থাকিব লাগিব বহুদিন ধৰি পেলাই মই সেই কামটো কৰিলোঁ মোক পইচা জীৱনটো দিলে পালি প্ৰাকৃতত গুৱাহাটী বিশ্ববিদ্যালয় যে মই যদি নগ'লোহেঁতেন মই পালি প্ৰাকৃত মোৰ 5খন কিতাপ আছে টোটেল জানে নাই সেইটোতো সব ল'ৰা ছোৱালীৰ হাতে হাতে ভাষা কিতাপ আছে 5খন কিমান ডাঙৰ অভাৱ এটা পূৰণ অভাৱ পালি প্ৰাকৃতৰ বিষয়ে চৰ্চা কৰিবলৈ একো নাই মই পালি প্ৰাকৃত অপবংশ ভাষা আৰু সাহিত্য লিখিলোঁ তাৰপিছতে প্ৰাকৃত সাহিত্য চগান লিখিলোঁ চগানখন মানে বুজিছা নাই কথাটো কি মানে এই প্ৰাকৃত সাহিত্যৰ ইতিহাসটো হ'ল 1500 বছৰ এতিয়া অশোকৰ দিনৰ পৰা এই 10ম শতিকালৈকে বিদ্যাপতিলৈকে তাৰ পৰা নিৰ্বাচিত যিখিনি মানে সাহিত্যিক সমল বা ভাষাৰ সমল আছে তেনেকুৱা কিছুমান মই টুকি আনি পেলাই চগান বুলি পেলাই কৰিলোঁ তেনেকুৱা কিতাপ বঙালীতো নাই বাংলা ভাষাতো নাই এখনেই কিতাপ আছে সেইখন কাৰ জানানে সুনীল কুমাৰ চট্টোপাধ্যায় আৰু সুকুমাৰ চন্দ্ৰৰ এই মিডল ইণ্ডো এৰিয়ান ৰিডাৰ তেওঁলোকে প্ৰাকৃত সাহিত্যৰ নাম দিয়া নাই মিডল ইণ্ডো এৰিয়ান ৰিডাৰ মই কৰিছোঁ প্ৰাকৃত সাহিত্য চগান যিখিনি দৰকাৰ অশোকৰ অনুশাসন বৌদ্ধ সংস্কৃত গাথা সপ্তশতী এই বিভিন্নবিলাকৰ কিছুমান অংশ আনি হেৰি কৰিছোঁ চয়ন কৰিলোঁ সেইখনোতো জনপ্ৰিয় কিতাপ সেইখনো বিক্ৰী আটাইখন বিক্ৰী মই সেইকাৰণে কৈছোঁ আপুনি যিকেইটা কাম কৰিছে সেই কামকেইটাই অসমীয়া সাহিত্যৰ অভাৱ পূৰণ কৰিছে ভাষাৰ শিক্ষাৰ অভাৱ পূৰণ কৰিছে ছাত্ৰ ছাত্ৰীৰ অভাৱ পূৰণ কৰিছে সমাজৰ বাবে আহি থকা প্ৰজন্মৰ বাবে এটা ডাঙৰ সম্পদ কৰিছে কিন্তু আপোনালোকে যি ধৰণে কষ্ট কৰি কাম কৰিছিল গতিকে আগতে উপন্যাসেই হওক কবিতা হওক আপুনি কৈছে যে নৱকান্ত বৰুৱাৰ কথা বিশেষভাৱে উল্লেখ কৰিছে যে আমাৰ যিসকল অগ্ৰজ কবি আছিল লেখক আছিল উপন্যাসিক আছিল প্ৰবন্ধকাৰ আছিল তেওঁলোকৰ সৃষ্টিত যি ধৰণৰ পাঠকে বিচাৰি পাইছে যি ধৰণৰ এটা আমেজ বিচাৰি পাইছে সেই বস্তুটো আজিকালি কিয় নাপাইছে আপুনি কিবা ভাবে নে কেতিয়া কথা
সেইটোকে ক'লোঁ একো কৰিব নোৱাৰিলোঁ কবি একেলগে তাৰে দুই এজন কবি ভাল ওলাইছে মই অস্বীকাৰ নকৰোঁ ভাল কবি ওলাইছে কিন্তু বেছিভাগ মই ইয়াতে দেখিছোঁ অলপতে ডেৰগাঁও 100 বৰ্ষৰ আনিলে সাহিত্য সভাই 200খন মান কিতাপ উলিয়ালে তাৰ কিজানি 50খনেই হেৰি কবিতা যিয়ে আৰু সকলোৱে কবি হৈছে আৰু কবি হৈ উলিয়াইছে কবি হ'বলৈ সহজ কবি হ'বলৈ যেন সহজ কাম কি যে সাধনাৰ বস্তু এটা শব্দৰ কাৰণে নৱকান্ত নীলমণি ফুকনে কৈছিলে কেতিয়াবা তেওঁ এসপ্তাহ পৰ্যন্ত ৰৈ আছিলে বুজিছেনে কথাটো তেওঁৰ এটা কথা কওঁ দেই মই সৰু কবিতা এটা নীলমণি ফুকনৰ সেই কবিতাটো ভাবিবলৈ গ'লে কিমান অৰ্থপূৰ্ণ শুনিছনে সেইটো কিহৰ শব্দ আহিল নেকি ভাবিছে কি ধনশিৰি নে ৰিঙিয়াই কমৰেড দত্ত শংকৰ দত্ত কথা কৈছে নেকি কমৰেড দত্ত কোন জানানে ধীৰেণ দত্ত যিজন গোলাঘাটৰ ধনশিৰি বাৰৰ শুনিছেনে সেইটো কিহৰ শব্দ আহিল নেকি ভাগিছে কি ধনশিৰি নে ৰিঙিয়াই কমৰেড দত্ত কেনেকুৱা লাগে ভাবিলে তেওঁ এজন বিপ্লৱী নতুন দিনৰ স্বপ্ন দেখিছিল কাঠমিস্ত্ৰীৰ ঘৰ দেখিছিল নতুন দিনৰ স্বপ্ন দেখা অসমৰ শ্ৰীকান্ত বংগদেশৰ যেনেকুৱা আমাৰ শ্ৰীকান্ত আৰু সেইজনেতো কাঠমিস্ত্ৰীৰ ঘৰ দেখি পেলাই অসমীয়া জাতিক এটা নতুন ধাৰা সৃষ্টি কৰাত সহায় কৰিছিলে তেওঁ কৈছে যে এইটো ভাগিছে কি ধনশিৰি আহিল নেকি তেওঁ ধনশিৰি পাৰৰ কবি তেওঁ সেইকাৰণে সেই লাইনটো লিখিলে তাৰপিছত কি সুন্দৰ লাইনটো লিখিলে আহিল নেকি ৰিঙিয়াই কমৰেড দত্ত আৰু আপুনি নীলমণি ফুকন ছাৰৰ কবিতাক লৈ পিনি যথেষ্টখিনি আলোচনা কৰিছে এখন কিতাপো লিখিছিল আপুনি কৰিছিল আৰু এটা কথা শেষত মই আপোনাৰ পৰা জানিব বিচাৰিম অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ বহু সন্ধিহান মানুহ আজিকালি নতুন প্ৰজন্মই অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহ ব্যক্ত নকৰে অভিভাৱকসকলেও নিজৰ ল'ৰা ছোৱালীকে ইংৰাজী মাধ্যমত পঢ়াবলৈ আগ্ৰহ কৰে বিশ্বায়নৰ প্ৰভাৱ পৰিছে বুলি বহুতে কয় তাৰ পাছতো আপুনি দীৰ্ঘদিন এই ক্ষেত্ৰখনৰ সৈতে জড়িত আৰু এজন অভিজ্ঞ ব্যক্তি হিচাপে অসমীয়া ভাষাৰ ভৱিষ্যতক লৈ আপুনি কি ধৰণে অসমীয়া ভাষাৰ ভৱিষ্যতটো অসমীয়াই ধ্বংস কৰিব আনে নকৰে কোনো বাহিৰা শক্তিয়ে নকৰে মই নামানো কাৰণ দুখৰ কথা মই দুখ পাইছোঁ আজি কিছুদিনৰ পৰা প্ৰতিদিনকে মুখ্য কৰি পেলাই সব চেনেলে এটা হেৰি চোৱা বাতৰি দিনটোত হেৰি কৰে হিন্দীত কৰে এইটো চাগে ওপৰৰ নিৰ্দেশ আছে এইটোৱে আগ্ৰাসন বুলি কয় এগ্ৰেছন ভাষিক এগ্ৰেছন বহুতৰ ওপৰৰ পৰা নিৰ্দেশ আছে যেনেকৈ অৰুণাচলৰ ভাষা শেষ কৰি পেলালে হিন্দী কৰি পেলালে নাগালেণ্ডতো হিন্দী কৰি আছে এতিয়া যদি এনেকৈ এটা চেনেলেই যদি আধা ঘণ্টাকৈ হ'লেও যদি এনেকৈ যদি হেৰি কৰি থাকে হিন্দীত প্ৰচাৰ কৰি থাকে তুমিও বুজিব নোৱাৰা অসমীয়া কেতিয়াও বুজিবই নোৱাৰে হয় নহয় বাৰু ঘৰৰ গৃহিণী চিহিণীবিলাকে বুজিব পাৰেনে কিন্তু তেওঁলোকৰ পলিচি চাগে উত্তৰ ভাৰতত হিন্দী সোমোৱাব লাগে একাকাৰ কৰিব লাগে ৰাজনৈতিক অভিসন্ধি এইটোৱে বৰ দুখ দিয়ে যে অসমীয়া যিকেইটা চেনেল সিদিনালৈকে বাজি আছিলে দিনে ৰাতিয়ে হিন্দী চোৱা কিহৰ কাৰণে খুৱাবলগীয়া হ'ল সেই কথাটো আপোনাক দুখ দিছে দুখ দিব স্বাভাৱিকতে দিব দেচোন মই যদি আজি তোমালোকৰ চেনেলটো খুলি লওঁ তাত যদি এচোৱা হিন্দীয়ে হয় মোৰ সহ্য নহয় দেই প্ৰতিদিন হৈ থওক অসমীয়া হৈ থওক নহয় জানো বাৰু সেইটো তোমালোকে ভাল পোৱা নাই বাৰু তোমালোকে ভাল পোৱা নাই যদি নাজানো আৰু তোমালোকৰ লগত সম্পৰ্ক আছে মই অসমীয়া ভাষাৰ ছাত্ৰ হিচাপে অসমীয়া হিচাপে যিটো মোৰ গৌৰৱ মই শেষ সময়তে মই বন্ধ কৰি দিওঁ আৰু যেতিয়া হিন্দী ওলাই মই তেতিয়া বন্ধ কৰি দিওঁ মই ভালকৈ বুজিবও নোৱাৰোঁ হিন্দী এনেই আৰু দাদাহাই খাতাহাই পাৰি থাকিলেতো নহ'ব হিন্দীটো জানিবও লাগিব হিন্দী মানে কি আৰু সাধাৰণতে বুজিব পৰা হয় কিন্তু এইটো এগ্ৰেছন কৰিছে নাই আগ্ৰাসন হৈছে নাই অসমীয়া
অসমীয়া ভাষাটো লাহে লাহে এনেকৈ উঠি যাব অঁ আজি অৰুণাচলত সেইটোৱে হ'ল সিদিনা গ'লে অসমীয়া ভাষা চলি আছিলে এতিয়াতো তাত হিন্দীয়ে তাত হেৰি ভাষা ৰাজভাষা আৰু এটা সাহিত্য সভা অসম সাহিত্য সভাক লৈ যথেষ্ট বিতৰ্ক হয় আপুনি সাহিত্য সভাৰ সন্দৰ্ভত কি হয় সাহিত্য সভাক লৈ যি কাম কাজৰ বিতৰ্ক হৈছে শেহতীয়াকৈ দীৰ্ঘদিন ধৰি হৈ আহিছে সেই সন্দৰ্ভত আপোনাৰ কিবা অসম সাহিত্য সভা অতুল চন্দ্ৰ হাজৰিকাৰ দিনতেই শেষ হ'ল বিচাৰ কথাটো ডিম্বেশ্বৰক তেওঁলোকে একোটা কথা বান্ধি দিছিলে সেইবিলাক বান্ধি মানুহৰ মনত জিলিকি আছিলে অসম মৰিলে ন কি আছিলে হেৰি তাৰমানে অসমীয়া কিবা এটা আছে পাহৰি গৈছে মুহূৰ্তত যে ডিম্বেশ্বৰ নগৰৰ যিটো তেওঁলোকৰ অসমীয়া ভাষাটোৰ প্ৰেম আছিলে বীৰেন্দ্ৰ কৰ্মতৰ যিটো প্ৰেম আছিলে নতুন শব্দ কিমান সৃষ্টি কৰিলে তেওঁলোকে হা বীৰেন্দ্ৰ কৰ্মই অসংখ্য সৃষ্টি কৰিলে বেজবৰুৱাহঁতে যি হেৰি ভাষাটো এইটো বুলি কয় নিজৰ ভাষাটোৰ প্ৰতি যিটো আন্তৰিকতা বা যিটো শ্ৰদ্ধাৰে সৈতে অসমীয়া ভাষাক শ্ৰদ্ধা কৰিলে প্ৰতিষ্ঠা কৰিলে আধুনিক যুগত এতিয়া যিখিনি হেৰি আমি ৰাখিব পাৰিছোঁ মোৰ সাহিত্য সভাৰ লগত তেনেকৈ কোনো পোনপটীয়া সম্বন্ধও নাই আৰু মই ইচ্ছাও নকৰোঁ মই ইচ্ছা কেতিয়াও নকৰোঁ কাৰণ মানুহে সভা গোট খালেই নহয় জাতিটো প্ৰেৰণা দিব পাৰিব লাগিব অসমীয়া ভাষাৰ উন্নতিৰ কাৰণে সাহিত্য সভাই বৰ্তমান কি কৰিছে আজিলৈকে এখন অভিধান নহ'লে চন্দ্ৰকান্ত অভিধানখন মাৰি পেলালে নতুনকৈ কৰিবলৈ যত্নও নকৰিলে ভাল ব্যাকৰণ এখন নহ'ল এখন প্ৰকাশকৰ অকণমানি হেৰিখন যে উলিয়াইছে এখন ডাঙৰ এখনকৈ নুলিয়ালে কেলে নতুন শব্দ কিমান সোমাইছে সেইখনতকৈতো হেমকোষ হেজাৰ গুণে শ্ৰেষ্ঠ তাতো বহুত শব্দ সোমাইছে আৰু সেই প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গৈছে নতুন শব্দ অন্তৰ্ভুক্তি তুলসীৰাম বৰুৱাই কৰিলে হেৰি আনন্দৰাম বৰুৱাই কৰিলে হেৰিয়ে হেমকোষত তেওঁলোকৰ জয়ন্ত বৰুৱা ককাহঁতে হয়নে বাৰু তেওঁলোকৰ দূৰত দৃষ্টি আছিলে দেৱানন্দ বৰুৱাৰ দৃষ্টিভংগী আৰু বেছি আছিলে তেওঁ সকলো জনগোষ্ঠীৰ কাৰণে নিজে গৈছে মানুহৰ মুৰব্বীসকলে একোখনৰ বহি দিছে তোমালোকৰ শব্দবিলাক দিয়া তেনেকৈ সংগ কৰিছে কম ত্যাগ কৰিছেনে জাতিটোৰ কাৰণে ভাষাটোৰ কাৰণে হয় নহয় তাত বিজনেছ আছে বুলি মই ক'ব নোৱাৰোঁ মই জাতীয় প্ৰেম আছে বুলি ভাবোঁ সদায় হেমকোষত আমি বিশ্বাস বহুত কথা পাতিলোঁ আপোনাৰ লগত আপোনাৰ পৰা জানিব লগা বহুত কথা থাকিল তাৰ মাজতো শেষত সুধিব বিচাৰিছোঁ আপোনাক যদি অকলে থাকিবলৈ দিয়া যায় আৰু 5খন বিশেষ অসমীয়া কিতাপ আপোনাক নিৰ্বাচন কৰিবলৈ দিয়া যায় যে সংগী হিচাপে কিতাপকেইখন পঢ়িব লাগিব ঘপকৈ কোৱা কথা নহয় এইটো তথাপিও ছাৰ 5খন অসমীয়া শ্ৰেষ্ঠ কিতাপ আপোনাৰ নিৰ্বাচনত কিহৰ কথা ক'ব মইতো কীৰ্তনৰ কথা নকওঁ মইতো নামঘোষাৰ কথা নকওঁ বুজিছা নে কথাটো কিন্তু মই আধুনিক অসমীয়াৰ কথাই কওঁ আধুনিক অসমীয়াৰ কি কিতাপখন তুমি লৈ যাবা তেনেকুৱা মহৎ সৃষ্টি কিবা হৈছেনে হৈছে দুই এখন নোহোৱা নহয় স্বীকাৰ কৰিব লাগিব জীৱনৰ বাটৰ নিচিনা উপন্যাসৰ সৃষ্টি হৈছে হা আৰু কিমান উপন্যাস এতিয়া নতুন নতুন যিসকল পঢ়াইছে ধ্ৰুৱজ্যোতি বৰাৰ উপন্যাসখিনি কোনো বেয়া উপন্যাস নহয় ভাল উপন্যাস কিন্তু তাতো মোৰ আক্ষেপ আছে তেওঁ এইটো কোৱাই ভাল আৰু তথাপিতো এনেকৈ মই লৈ যাব পৰা কিতাপ কিবা আছে বুলি পেলাই মই নাথাকো দেই মই অকলে মোৰ কিতাপ নিজৰ কেইখনে মই নিম মই নিজৰ কেইখনে নিম 100টা মেমখনটো থাকিব আৰু এটা পালি প্ৰাকৃতৰ বিষয়ে চৰ্চা কৰিবলৈতো বহুত আছে আজিলৈকে পালি প্ৰাকৃতৰ বিষয়ে ডিটেইলটো একোৱেই নাই অতুল চন্দ্ৰ হাজৰিকাই জাতক লিখিছিলে কিন্তু সেইবোৰতো মূলটো কি ডাক্তৰৰ বৰ্ণনা মূল নাথাকিলে বাকীটো কেনেকৈ হ'ব মোৰ গাথা শব্দ সৈতে এফালে মূলখিনি দিছোঁ ভাষাটো জানিবৰ কাৰণে আৰু তাৰপিছত মই অনুবাদ দিছোঁ মই তেনেকৈহে কাম কৰিছিলোঁ মই এই কথাটো নকওঁ দেই কোনখন কিতাপ লৈ যাম
কিন্তু এটা কথা ক'লে যে আপোনাৰ যিখিনি কিতাপ আপোনাৰ নিজৰ সৃষ্টি যিখিনি আছে আপুনি কৰা কাম সেইখিনি আপুনি কাম কৰিব লগা বহুত আছে বা সেই কিতাপ তাৰে আপুনি 5খন কিতাপ নিব আমি আশা কৰোঁ এই কথাখিনিতে বুজিব পাৰি আপোনাৰ দায়বদ্ধতা ভাষাটোৰ প্ৰতি আপুনি এটা কথা ক'লে ভাষাটোত কেনেদৰে অগ্ৰাসন হৈছে তাৰ এটা উদাহৰণ ধুনীয়াকৈ দিলে মই আশা কৰোঁ আপোনাৰ এই কথাখিনিয়ে আমাৰ দৰ্শকসকলক শ্ৰোতাসকলক বা আপোনাক ভাল পাওঁ আপোনাৰ বহু গুণগাহী আছে আপোনাৰ লেখাৰ গুণগাহী আপোনাৰ কিতাপৰ গুণগাহী সকলোকে কিতাপৰ গুণগাহী আছে বুলি মই নকওঁ কাৰণ থাকি প্ৰয়োজনৰ কাৰণে পঢ়িছে বুজিছে নাপালে সেই কামটো যে কোনোবাই কৰি দিছে ছাৰ সেইকাৰণে চব আপোনাৰ ওচৰত কৃতজ্ঞ হ'ব সেইটো তেওঁলোকৰ কথা তেওঁলোকে একোজন গুণগাহী কাৰণ আপোনাৰ কিতাপখন থকাৰ কাৰণে আজি তেওঁলোকে সেই অধ্যয়ন তোমালোকে বিশ্বাস কৰিবনে মোৰ পালি প্ৰাকৃতখনৰ 50টা সংস্কৰণ ওলাইছে কোনো অসমীয়া কিতাপৰ এতিয়ালৈ পালি প্ৰাকৃত অপভ্ৰংশ ভাষাৰ সাহিত্য 50টা সংস্কৰণ ওলাইছে বেছি ওলাইছে যদিও মই নাজানো তাৰপিছতে সেইটো এটা গৌৰৱ কৰিবলগীয়া কথা বুলি মই ভাবোঁ 50টা সংস্কৰণ ওলোৱা আৰু এজন মোক ৰিচাৰ্চ কৰা ৰিচাৰ্চ নহয় এতিয়া তেওঁ তেজপুৰৰ হেৰি প্ৰফেচাৰ বোলে মই ছাৰ কলিকতা ইউনিভাৰ্চিটিত ৰিচাৰ্চ কৰিবলৈ গৈছিলোঁ এইটো যে আজিকালি যে চেমিনাৰ কৰিবলৈ নাই কিবা কৰিবলৈ যায় যে গৈছিলোঁ তেতিয়া ছাৰ ল'ৰা ছোৱালীবিলাকৰ হাতে হাতে আপোনাৰ কিতাপখন দেখিছিলোঁ সেইটো মোৰ পৰম তৃপ্তি এইটোৱেই প্ৰাপ্তি এইটোৱেই তৃপ্তি আৰু ছাৰ সেই প্ৰাপ্তিতে সেই তৃপ্তিতে আজি আমাৰ এই চমু আপোনাৰ সৈতে কথা পতা অনুষ্ঠানটো সামৰিলোঁ ছাৰ কি ক'লো মই নাজানো ভাল লাগিল ছাৰ আপুনি সুখৰীয়ে থাকক সুস্থ থাকক আমি সেই কামনা কৰিম আৰু অনাগত দিনবোৰত আপোনাৰ পৰা আৰু এনেধৰণৰ মহৎ সৃষ্টি আশা কৰিম ছাৰ মহৎ সৃষ্টি বুলি নক'বা দেই মহৎ সৃষ্টি কৰা মানুহ মই শংকৰদেৱ নহয় কিন্তু মই অসমীয়া ভাষাৰ মই য'তেই অভাৱ দেখিছোঁ এই যে মোৰ সৰু কিতাপখন ওলালে 180 পৃষ্ঠা সেইখন মই 500 পৃষ্ঠা কৰাৰ কথা আছিলে কিন্তু বেছি ডাঙৰ কৰিলেও লেখা বহুত ভুলভ্ৰান্তি হ'ব পাৰে সেইখন তোমালোকে সেইখন কি হ'ল এই যে ভাৰতবৰ্ষত এই ভাষাতন্ত্ৰৰ চৰ্চাটো প্ৰথম হৈছিলে ভাষাতন্ত্ৰৰ চৰ্চা আজি প্ৰায় 2,500 বছৰৰ পূৰ্বতে জাক্সৰ নিৰুক্তৰ পৰা পাণিনি পতঞ্জলি এইসকলে যিটো ধাৰা ব্যাকৰণ লৈ আহিছিলে সেই চৰ্চাটো আজিও আধুনিক পণ্ডিতে স্বীকাৰ কৰে ব্যাকৰণৰ যোগেদি এই ভাষাতন্ত্ৰৰ চৰ্চা হৈছিলে তাৰপিছতে এই 2000 বছৰ চলি আহিলে তাৰ পিছৰ পৰ্যায়টো চচুৰৰ নাম শুনিছে নাই জানো আধুনিক ভাষা বিজ্ঞানৰ জন্মদাতা তেওঁৱেই বৰ্ণমূলক বা সাংগঠনিক ব্যাকৰণৰ জন্ম দিলে সেই এটা ট্ৰেণ্ড প্ৰথমটো ব্যাকৰণ তাৰপিছতে বৰ্ণমূলক ভাষা বিজ্ঞান আৰু তৃতীয়টো এতিয়াও গ্ৰহণযোগ্যতাৰ প্ৰশ্নটো অহা নাই বা গ্ৰহণযোগ্য হয়নে নহয় মানুহে তৰ্কৰ মাজতেই আছে স্মস্কি যিজন এতিয়াও জীয়াই আছে 98 বছৰ হ'ল তেওঁ যিটো ট্ৰেন্সফৰ্মেশ্যন জেনেৰেটিভ গ্ৰামাৰ ৰূপান্তৰ সৃজনমূলক যিটো ট্ৰেণ্ড সৃষ্টি কৰিলে সেইটোৱেই বৰ্তমান চলি আছে যদিও প্ৰশ্ন আছে গ্ৰহণযোগ্য হয়নে নহয় কোনেও নাজানে কিন্তু মানুহে চৰ্চা কৰিছে মই সেই স্মস্কিৰ ওপৰত মই কিতাপখন সামৰিলোঁ 3টা ধাৰা এটা হ'ল ব্যাকৰণ প্ৰথম চোৱা ভাষা বিজ্ঞানৰ ধাৰা 3টা মই দেখুৱাইছোঁ এই মোৰ শেষৰ কিতাপখনত এইটো ব্যাকৰণ ক'লোঁ নহয় তাৰপিছতে ক'লোঁ সাংগঠনিক বা বৰ্ণমূলক ভাষা বিজ্ঞান চচুৰৰ নেতৃত্বত আৰু স্মস্কিৰ নেতৃত্বত ট্ৰান্সফৰ্মেশ্যন জেনেৰেটিভ গ্ৰামাৰ এই 3টা ধাৰা কেনেকৈ আগুৱাই আহিছে সেইটোকে মই দেখুৱাইছোঁ কাৰণ সেই কিতাপখনক গাত গইনা লৈ পেলাই বহুত কথা ক'বলগীয়া আছে কিন্তু স্বাস্থ্যৰ কাৰণে মই কিতাপখন লোৱাৰ লগে গ'লে জানো মই কি লিখিছোঁ মোৰ ল'ৰাহঁতেও নাজানে বুজিছেনে কথাটো গতিকে কোনেনো আদৰ কৰিব কিজানি এই জীৱনকালতে মই থৈ যাওঁ যাতে ভুলে হওক ভুল নাই কিতাপখনত ভুল নাই দেই ভুল নাই
আৰু মোৰ নিজা এজন শ্ৰদ্ধেয় প্ৰকাশক আছে, সকলো কিতাপ তেওঁহে কৰিছে, জ্যোতি প্ৰকাশন। তেওঁ মোক কৈছে ছাৰ কিতাপখন এখন সৰু হ'ল। মই বোলো মই কৰিবলৈ মোৰ স্বাস্থ্যটো চাব লাগিব নহয়। 86 বছৰ বয়স হ'ল, মানুহে লেপ লৈ শুৱে আৰু মই লেপ লৈ নাথাকি পঢ়োঁ বা পঢ়া শুনা যত্ন কৰোঁ, যত্ন বঢ়াই কৰিছোঁ। মই ভাষা তাত্ত্বিক বুলিও দাবী নকৰোঁ, পালি প্ৰাকৃত বিশেষজ্ঞ বুলিও দাবী নকৰোঁ। মোৰ একো নাই, মই কৰিছোঁ নিজৰ প্ৰয়োজনৰ কাৰণে, তৃপ্তিৰ কাৰণে। যদি অসমীয়া ভাষা তাৰ জৰিয়তে সমৃদ্ধ হৈছে, মই তাৰ বাবে ধন্যবাদ দিছোঁ, সকলোকে দিম আৰু হয়নে। আৰু আজি ধ্ৰুপদী লেংগুৱেজটো মোৰ এটা কথা বৰ ভাল লাগিলে। ধ্ৰুপদী লেংগুৱেজ যিদিনাখন ডিক্লেয়াৰ হয়, সেইদিনাখন তোমালোকৰ টিভিত নে আন কোনো এটা টিভিত মোৰ কিতাপ এখনকে ডিছপ্লে কৰিছে, এনেকৈ দেখুৱাই আছে, মাজে মাজে দেখুৱাই যে থাকে, এইটো দেখুৱাই আছে মোৰ পালি প্ৰাকৃত অপভ্ৰংশ ভাষা আৰু সাহিত্য, আৰু এখন আছে কিতাপ ভাষা আৰু ভাষা চিন্তা। এই দুখন ডিছপ্লে কৰি আছে। তাৰমানে এইবোৰ কিতাপেই ধ্ৰুপদী মৰ্যাদা দিয়াত সহায় কৰিছে। হয়তো তেনেকৈ ধৰণে দিছে, মই ভবা নাই, আকৌ মই পোৱাও নাই দেই, কিন্তু মোৰ এইটো তৃপ্তি নহয়নে বাৰু? মোৰ কিতাপখন যে ডিছপ্লে কৰিলে, এই প্ৰাপ্তি। ধন্যবাদ ছাৰ, ভাল লাগিল আপোনাৰ কথা পাতি, বৰ ভাল লাগিছে। আৰু ইয়াতে আজি বিশিষ্ট ভাষাবিদ, বিশিষ্ট সাহিত্যিক ডক্টৰ নগেন ঠাকুৰৰ সৈতে আমাৰ এই সাক্ষাৎকাৰ সামৰিছোঁ। ধন্যবাদ।